Hello everyone. আকৌ এবাৰ স্বাগত জনাইছো সকলোকে। আজি আমি ডিসকাস কৰিম নগাঁও ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্সৰ প্ৰি ফাইনাল এক্সামিনেশনৰ এমসিকিউ খিনি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে আমি ডিসকাশন কৰিম। প্ৰথম প্ৰশ্ন which of the following statement about the reaction below are incorrect? তলত এটা বিক্রিয়া দিয়া আছে lead oxide plus carbon lead plus carbon dioxide কোনটো incorrect কোনখিনি ভুল So lead oxide প্রথম তো lead is getting reduced lead কি হইছে বিজারিত হইছে এইটো এটা ভুল lead oxide হে বিজারিত হইছে আনটো এটা ভুল কি carbon dioxide is getting oxidized carbon dioxide oxidize হোৱা নাই carbon হে oxidize হইছে that means option আমি কি পালো lead বিজারিত হইছে ভুল আৰু carbon dioxide জারিত হইছে ভুল option A 1 and 2 An element has 50% of electron field in the third cell as in the second cell. X molar তৃতীয় কক্ষের দ্বিতীয় কক্ষের 50% ইলেকট্রন আছে তো তৃতীয় কক্ষের 50% দ্বিতীয় কক্ষের প্রথম কক্ষের কি মানটা টোটাল তিনটা সেল বলি কোয়ার লাগে লাগে তিনটা সেল তো ইয়ার 50% কি মান 4 হবে that means 284 so the silicon দিয়ে অপসারণ বিক্রিয়ার দাবে ক্ষুদ্র বিকল্পটো বাছি উলুৱা find out the correct example of double displacement reaction from the option A plus B AB this is combination reaction এইটো নহয় এইটো combination নহয় AB এইটো নহয় এইটো তো বিক্রিয়ক পদার্থ দুটার মাজত আয়নৰ বিনিময় হয় AC B D এইটো দ্বি অপসারণ বিক্রিয়া উপৰত অ্যালুমিনিয়াম সালফেট প্লাস সোডিয়াম হাইড্রোক্সাইড অ্যালুমিনিয়াম হাইড্রোক্সাইড প্লাস সোডিয়াম সালফেট এই ইকুয়েশনটো সলভ কৰিলে পিৰ জায়গাত আমি 1 পাম কিউৰ জায়গাত আমি 6 পাম আৰৰ জায়গাত আমি কি পাম 2 পাম আৰু এছৰ জায়গাত আমি কি পাম 3 পাম এইটো তোমালোকে সলভ কৰি চাবা যে অ্যালুমিনিয়াম সালফেট দিয়া আছে অ্যালুমিনিয়াম সালফেট প্লাস সোডিয়াম হাইড্রোক্সাইড NaOH অ্যালুমিনিয়াম হাইড্রোক্সাইড প্লাস কি লেখা আছে সোডিয়াম সালফেট এটো সলভ কৰিলে আমি কি পাম যদি আমি এটো সলভ কৰো অ্যালুমিনিয়াম 2 অ্যালুমিনিয়াম সোডিয়াম হাইড্রোক্সাইড তো ইয়াত আহি যাব কি আমাৰ আহি যাব 6 আহি যাব ইয়াত আহি যাব 2 আহি যাব ইয়াত আহি যাব 3 এটো মতে 16 ইয়াত 1 এ আছে তো অপশন ইয়াত পিৰ জায়গা দিয়া কি একো নাই মানে 1 আছে 162 3 অম্ল আৰু ক্ষাৰক সূচক হিচাপে এজন দৃষ্টিহীন ছাত্ৰই ব্যৱহাৰ কৰিব which one of the following can be used as acid base indicator by a visually impaired student তো লিটমাস নহয় হালধি নহয় ভ্যানিলা the smell olfactory sensors মানে পর্যাপিত তালিকাত বর্গ এটার উপৰৰ পৰা তললৈ কি বাঢ়ে বর্গ এটা উপৰৰ পৰা তললৈ গলে ব্যাসাৰ্ধ বাঢ়ে আৰু ধাতৱীয় গুণ বাঢ়ে অপশন পারমাণবিক ব্যাসার্ধ আর ধাতবীয় গুণ বাড়ে অপশন 1 B 1 and 3 ঠিক তেনেকে এক নম্বৰ স্তম্ভৰ লগত দুই নম্বৰ স্তম্ভটো মিলাবলৈ দিয়া হৈছে তো ইয়াত বেকিং সোডা ব্লিচিং পাউডার কাপড় ধোৱা সোডা আৰু সোডিয়াম ক্লোৰাইড আছে তো ব্লিচিং পাউডাৰটো হ'ব কি ডি কালার বিৰঞ্জিতকৰণ হয়নি বেকিং সোডা অ্যান্টাসিড হিচাপে ইউজ কৰা হয় হয়নি ঠিক তেনেকে বাকিখিনি কাপড় ধোৱা সোডা ইয়াত সোডিয়াম ক্লোরাইড কিয়া হাইড্রোজেন আৰু ক্লোরিনৰ পৃথকীকৰণত উৎপন্নকৰণ ব্যৱহাৰে অপশন A is the correct answer আমি যেতিয়া বাহিৰৰ পৰা আহি আন্ধাকাৰ কোঠালি এটাত সোমাও ইয়াৰ লগে লগে ভিতৰৰ বস্তুবোৰ আমাৰ চকুত অস্পষ্ট যেন লাগে অস্পষ্ট যেন নালাগে ইয়াৰ কাৰণ হ'ল তো চকুৰ মনিটো নিজকে খাপ খুৱাবলৈ সময় লয় যাৰ বাবে এইটো হয় তো চাৰিটা কাৰ্বন বিউটাননত থকা কাৰ্যকৰীমূলক বিউটানন that means কিটন মানে C ডাবল বন্ড O এটো মানে হৈ গল কিটন SI ইউনিট হ'ব রোধকতার SI কি হয় ওম মিটার মানে রোধৰ বুলি কলে কি হ'ব অনলি ওম হ'ব তলত দিয়া পোহৰৰ তৰংগ অৰ্ধক্ৰমত খজালে সঠিক ক্ৰম পোহৰৰ তৰংগৰ অৰ্ধক্ৰম VIB GYO আর প্ৰথমে ৰেড আহিল তাৰ পিছত অৰেঞ্জ অপশনত নাই তাৰ পিছত ইয়েলো আহিল তাৰ পিছত গ্ৰীন তাৰ পিছত ব্লু মানে নেক্সট হঠাৎ যেতিয়া রণচণ্ডী কুকুৰে ভুকি আমি ভয় খাই যাওঁ সেই সময়ত আমাৰ হৃদয়ন্ত্ৰৰ ধপধপনি বাঢ়ি যায় বাস মানে পয়েন্টটো লাগে আমাক হৃদয়ন্ত্ৰৰ ধপধপনি বাঢ়ি যায় যাৰ লগত ৰিলেটেড হৰমনটো হ'ল এড্ৰিনালিন হয়নি অধিবৃক্ক গ্ৰন্থি নিঃসৰণ কৰে তো
যদি এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ ক্ষমতা কিমান হ'ব 25 সেন্টিমিটাৰক মিটাৰত নিব লাগিব হয়নে ইমান মিটাৰ তো 1 বাই ইমান কৰিলে p ইকুৱেল টু কি হয় 1 বাই f ইমান কৰিলে কিমান হ'ব 4 ডায়োপ্টাৰ তো দ্ৰৱ p ৰ ভ্যালু 2 q ৰ ভ্যালু r r ৰ ভ্যালু 7 s ৰ ভ্যালু 9 তো h প্লাস আয়নৰ শুদ্ধ বৰ্ধিত ক্ৰম তো ইয়াত h প্লাস আয়ন বেছি আছে ইয়াত অলপ কম ইয়াত অলপ কম ইয়াত অলপ কম p q r s এইটো হ'ব ঠিক আছে আৰু এটা কোৱেশ্চন পালো p q r s তিনটাৰ পাৰমাণৱিক সংখ্যা 2 4 7 10 আৰু 20 2 4 7 10 আৰু 20 তো ইয়াত কোন কেইটা একেটা পৰ্যায়ত থাকিব তো একেটা পৰ্যায়ত থাকিবলৈ হলে যাৰ ইলেক্ট্ৰনিক বিন্যাস মিলে 2 4 4 মানে কি হয় 2 2 হয়নে 7 মানে কি মানে 2 5 10 মানে কি মানে 2 8 আৰু 20 মানে 2 8 8 2 তো এই তিনটা একেটা পৰ্যায়ত থাকিব এটোৰ মতে চালে কিউ আৰ আৰু এস হ'ব এটো চিত্ৰত চকুৰ বিকাৰটো দেখুৱা হৈছে তো এই বিকাৰটো কিহৰ বুলি খুদিলে এটো কি হ'ব হাইপাৰমেট্ৰোপিয়া হয়নে তো পাৰ হৈ গৈছে ৰেটিনাটো তো এটো কি হ'ব হাইপাৰমেট্ৰোপিয়া তলৰ কোনটো ৰাখি বৈদিক ক্ষমতা নিৰ্দেশন নকৰে তো ক্ষমতা নিৰ্দেশন নকৰা p vi এইটো হয় হয়নে i স্কয়াৰ r হয় b স্কয়াৰ r হয় এটো কিতাপৰে প্ৰশ্ন তলৰ ধাতু কেইটা হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছৰে কোন ধাতু কেইটা সংগঠিত হোৱাৰ উপৰি উপঙিবলৈ ধৰে মানে তো যোন কেইটা পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে সেইখিনি সক্ৰিয় তো বাকিখিনি কি হয় নহয় যেনে সোডিয়াম আৰু পটাছিয়াম এইখিনি পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে যাৰ ইহঁতক এলকালি বুলি কোৱা হয় তো মেগনেছিয়াম আৰু ক্যালসিয়ামটো আমাৰ কাৰেক্ট হ'ব তলৰ কোনটো পেন্টেনৰ গঠনৰ সমযোজী হয় তো পেন্টেন মানে কিমান C5 C5H12 তো ইয়াত মিলি আছে এটো ডাইৰেক্ট দ্বিবন্ধনী আছে নহয় এটো C5H12 আছে এটো C5H12 আছে তো অপশন D is the correct answer অলপ ফাস্ট কে যাও ভিডিওটো নহলে দীঘল হ'ব তলত দিয়া দুটা অংশ মিলালে শুদ্ধ পাকস্থলী ৰস গ্যাস্ট্রিক জুইচ শ্লেষ্মা থাকে পেৰিষ্টেটলিক পাচননলীৰ লয়যুক্ত সংকোচন প্যাৰামেচিয়াম সিলিয়া পত্ৰৰন্ধ ৰসিকু সেইটোৰ মধ্যে যোনটো অপশন হ'ব তোমালোকে মিলাই লবা উদ্ভিদ হৰমন যি কোষ বিভাজনত সহায় কৰে তো সাইটোকাইনিন কি কৰে কোষ বিভাজনত সহায় কৰে অযৌন প্ৰজনন মুকুল উদ্গম কোষ সংগঠিত হয় ইষ্ট তলত ছবি এটো ইম্পৰ্টেন্ট বহুত দৃষ্টিগতে পাইছো এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো কি হ'ব বীজপত্ৰ জন্মকাণ্ড আৰু ভ্ৰূণমূল কোনটো জোৰা সমবৃত্তি অংগ হ'ব পাৰে তো যিবোৰ অংগৰ মৌলিক গঠন আৰু উৎপত্তিৰ দিশৰ পৰা বেলেগ বেলেগ কিন্তু কাৰ্যৰ ফালৰ পৰা একে সেইবোৰ অংগৰ কি বুলি কয় সমবৃত্তি বুলি কোৱা হয় তো পাৰ চৰাই আৰু বাদুলি দেউকা ইহঁতৰ কাৰ্যটো একে এটা কাৰ্যকলাপত বগা আৰু বেঙুনীয়া ফুলৰ মাজত সংকৰণ পৰীক্ষা ঘটোৱাত F1 জনত সকলোবিলাক বেঙুনীয়া গছ পোৱা গ'ল পৰৱৰ্তী পৰ্যায়ত F1 জনৰ গছবোৰক স্বপৰাগণ ঘটোৱাত F2 জনত 150 গছ বেঙুনীয়া আৰু বাকিখিনি বগা পোৱা গ'ল তো F2 জনত 3:1 অনুপাতত যদি আমি ভাগ কৰো এটো কিমান হ'ব 50 হ'ব ঠিক আছে তো ইয়াত অবতল লেন্সত ৰশ্মিটো প্ৰতিবিম্ব কোড গঠন হ'ব বুলি কৈছে তো এই পইণ্টতে প্ৰতিবিম্ব গঠন হ'ব দ্যাট মিন্স এটো কিউ পইণ্ট ঠিক আছে এটো বিন্দু কিউ এটো কাঁচ এলকোহল বৰফ আৰু বায়ু পৰিবাহী ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে প্ৰস্থচ্ছেদৰকাৰী পদাৰ্থৰ প্ৰকৃতি আৰু পৰিবাহীৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে দ্যাট মিন্স সকলো বিলাকৰ ওপৰতে নিৰ্ভৰ কৰে 1 কিলোৱাট আৱাৰ মানে কিমান 3.6 * 10⁶ জুল হয়নে 30 নম্বৰ কোৱেশ্চন তলৰ চিত্ৰটোৰ দ্বাৰা কোনটো নীতি বুজোৱা হৈছে এটো ৰাইট হ্যান্ড ৰুল হয় হয়নে ফ্লেমিঙৰ পহতীয়া নীতি ৰসবৰ্তনীৰ সময়ত বৰ্তনীত প্ৰবাহ কি হয় বুজন পৰিমাণে ইনক্ৰিজ হেভিলি শৰ্ট সার্কিট ডিউরিং শর্ট সার্কিট দুটাকৈ উক্তি দিয়া আছে উক্তি A আৰু B দুইটাই শুদ্ধ আচ্ছা ঠিক আছে আমি চাইলাম কোৱেশ্চনটো যে বিক্ৰিয়াত কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাকে জাৰণ বিক্ৰিয়া বুলি হয়নে অক্সিজেন যোগ বিক্ৰিয়া জাৰণ মানে দুৰ্গন্ধিতা এটা জাৰণ বিক্ৰিয়া শুদ্ধ আইনীয় যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক একেবাৰে বেছি বা উচ্চ আইনীয় যৌগবোৰ পানীত দ্ৰৱণীয় কিন্তু পেৰাচিন গেট্ৰলৰ হ'ব লাগিছিল অদ্ৰৱণীয় তো এইটো ভুল তো এইটো কি হ'ব CH3COO কার্বন যৌগবোৰৰ বাবে কোনটো শুদ্ধ প্ৰায়বোৰ কাৰ্বন যৌগ বিদ্যুতৰ ভাল পৰিবাহী তো গ্ৰাফাইটে বিদ্যুতৰ ভাল পৰিবাহী বাকি নহয় প্ৰায়বোৰ কাৰ্বন যৌগ বিদ্যুতৰ বেয়া বা কম পৰিবাহী কাৰ্বনৰ পৰমাণুৰ মাজত আকৰ্ষণীয় বল প্ৰবল নহয় কাৰ্বনৰ চতুৰ্ফযোজিতা ধৰ্ম দেখুৱায় তো 2 3 and 4 মানুহৰ প্ৰস্ৰাৱৰ গতিপথৰ শুদ্ধ ক্ৰমটো হৈছে কিডনি মূত্ৰনলী মূত্ৰথলী মূত্ৰ নিষ্কাশন নলী
ঊৰ্ধ্বমুখী ফুলে সূৰ্যৰ প্ৰতি সঁহাৰি দিনটোৰ পূবৰ পৰা পশ্চিমলৈ ঘূৰে এই চলনটো হৈছে কি পোহৰানো বেগী চলন পোহৰৰ প্ৰতি সঁহাৰি জনোৱা চলন তো এখন উত্তল দৰ্পণৰ ভাঁজ ব্যাসাৰ্ধ 0.5 মিটাৰ দৰ্পণৰ ফকাছ দৈৰ্ঘ্য সেন্টিমিটাৰত উলিয়াবলৈ দিছে তো ভাঁজ ব্যাসাৰ্ধ 0.5 কি দিছে মিটাৰ দিছে হয়নে 0.5 ক f equal to কি হয় r/2 হয়নে f equal to কি হয় r/2 0.5 by 2 কৰিলে কি হয় 0.25 এতিয়া সেন্টিমিটাৰত নিলে কি হ'ব ইনটু 100 এলে কৰি দিলে কি হ'ব 25 সেন্টিমিটাৰ হ'ব এটো এটা বৰ ইন্টারেস্টিং কোৱেশ্চন ABCD চিত্ৰৰ এমিটাৰৰ প্ৰবাহ সৰ্বাধিক হৈছে তো ইয়াত সবতে বৰ্তনী ঠিকই আছে ইয়াতো এই চাৰিটাতে ঠিকই আছে তো ইয়াত লগোৱা তাত লগোৱা এমিটাৰ আগে পিছৰ লগত কথা নাই যেহেতু সকলোতে ব্যাটাৰি কানেকশন ঠিকই আছে তো সকলোতে প্ৰত্যেকৰ ক্ষেত্ৰতে সমান হ'ব যেহেতু শ্ৰেণীবদ্ধ সজ্জাত আছে চিত্ৰৰ দ্বাৰা সমতুল্য ৰড যদি আমি উলমাও সমান্তৰাল সজ্জাত উলিয়ালে এটুকে পাম চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰি থকা কি পৰিৱৰ্তন হয় অপচন 3 বেগ আৰু ভৰবেগ এইটো আয়তাকাৰ তামাৰ কুণ্ডলী এখন চুম্বক ক্ষেত্ৰত ঘূৰোৱা আছে আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি আধা পাকত সলনি হ'ব মানে আধা কোৱেশ্চন কিতাপৰ থাকিব আধা কোৱেশ্চন বনাই থাকিব তলৰ কোনটো লৱণ স্ফটিকাবদ্ধ জল নাথাকে স্ফটিকাবদ্ধ জল কপাৰ সালফেটৰ স্ফটিক থাকিব কাপোৰ ধোৱা সোডা থাকিব জিপসাম থাকিব বেকিং সোডা নাথাকে সিলভার ব্রোমাইডৰ বিয়োজনত বিক্রিয়া কলাবশা ফটোগ্রাফিত ব্যবহার করা হয় সিলভার ব্রোমাইড হয় এই তাপৰ যি বিক্রিয়াৰ বাবে পোৱাৰে শক্তি শোষণ কৰে লাইট provides energy from this exothermic reaction এই তাপৰ যি বিক্রিয়াৰ বাবে পোৱাৰে শক্তি এটো তাপ বৰ্জি নহয় এটো তাপ গ্ৰাহী হ'ব লাগিছিল ঠিক আছে তো এই শুদ্ধ আর ভুল নেক্সট যাও পিতৃ মাতৃৰ পৰা প্ৰবাহিত জিনে শিশু এটা লিঙ্গ নিৰ্ধাৰণ কৰে জিনে নহয় এটো কি হ'ব লাগিছিল ক্ৰোমোজোম হ'ব লাগিছিল ঠিক আছে লৰা শিশু এটা এক্স ক্ৰোমোজোম জিনৰ জৰিয়তে পিতৃৰ পৰা প্ৰবাহিত হয় তো লৰাত পিতৃৰ পৰা y হে প্ৰবাহিত হয় তো a আর r দুইটাই সত্য a আর r দুইটাই সত্য কিন্তু r এর ব্যাখ্যা নহয় a সত্য r সত্য a অসত্য কিন্তু r সত্য অপচনৰ লগত মিলা নাই ইংলিশ টাৰ্মটো এবাৰ চাব লাগিব ইংলিশ টাৰ্মটো যদি চাও genes inherited from the parent decide the sex of a child আচ্ছা যোনটো অপচন মতে কৰিলে এটো ঠিক আছে জিন যদি এটো কারেক্ট বুলি ধৰো আমি ঠিক আছে পিতৃ মাতৃৰ পৰা আহা জিনে অপচনৰ লগত যেহেতু মিলাব লাগিছে ক্ৰোমোজোম হ'ব লাগিছিল তো জিন বুলি ক'লে যেনিবা এই কারেক্ট এই সত্য কিন্তু অসত্য এটো দি দিবা কেতিয়াবা এনে ধৰণৰ হ'ব পাৰে ঠিক আছে তো 45 ৰ ভিতৰত কিমানটা কারেক্ট হল কমেন্ট কৰি জনাবা ইয়াৰ পিছত আমি নেক্সট ডিস্ট্ৰিক্ট এটা আলোচনা কৰিম